আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। কাৰণ আপোনাক সবে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলা শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক এক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতেয়ত ধ্যায়াতো বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে। আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত কৰিছে। যুগ ধৰ্ম নিৰ্ণয় 399 পদ জোকাত মহাপুৰুষ মাধৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। অৰ্থাৎ কলি যুগত মায়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে, হৃদয়ত পৰমানন্দ লাভ কৰিবৰ বাবে যদি কিবা সুগম আৰু সুলভ উপায় আছে, সেয়া হৈছে কৃষ্ণত একান্ত ভক্তি আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন। আৰু সেই যিসকলে এনেকৈ উদ্যোগ লৈ প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি পুনৰবাৰ সেৱকীসকলৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। ভাগৱত আমি সকলোৱে দেখিছোঁ, বৰ্তমান চাৰিওফালে আলোচনা চলিছে, ধুমধামেৰে চৰ্চা হ'বলৈ লৈছে ভাগৱতৰ ওপৰত। বৰ সুন্দৰ কথা। কিন্তু ইমানকৈ শুনাৰ পাছতো যেন আমাৰ সমাজত যেনেধৰণে সংস্কাৰ হ'ব লাগিছিল, এতিয়াও যেন বহুত বাকী। এতিয়াও ধৰ্ষণ, লুণ্ঠন ইত্যাদিবিলাক সমাজত দেখা পোৱা যায়। এতিয়াও আমাৰ মাজত অপকৰ্মবিলাক হৈ আছে। এতিয়াও আমি চৌৰ্যবৃত্তি ত্যাগ কৰিব পৰা নাই। এতিয়াও আমি কাম, ক্ৰোধ, লোভ, মোহৰ পৰা পৰিত্ৰাণ পাব পৰা নাই। সেয়ে হয়তো ইয়াত কেইটামান কাৰণ হ'ব পাৰে যে আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগে তেনেকৈ হয়তো কৰিব পৰা নাই। হয়তো যিসকল আলোচক বা ব্যাখ্যাকাৰ আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমিবিলাকে হয়তো ভাগৱতৰ তত্ত্বসমূহ আপোনাক খবৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। আৰু নহ'লে হয়তো এনেকুৱাও হ'ব পাৰে, যদিও চাৰিওফালে ভাগৱতৰ চৰ্চা চলিছে, এতিয়াও হয়তো বহু এনেকুৱা মানুহ আছে যি নিজকে এই ভাগৱত শ্ৰৱণৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহ'লে চতুৰ্থ এটা কাৰণ হ'ব পাৰে যে আমি শুনাটো শুনিছোঁ, জনাটো জানিছোঁ, বুজাটো বুজিছোঁ, কিন্তু আমাৰ মানিবলৈ ইচ্ছা নাই। হে বাপ, গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, যিকোনো জ্ঞান অৰ্জন কৰিবৰ কাৰণে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান আহৰণ কৰিবৰ কাৰণে শ্ৰদ্ধাটো অতিকৈ প্ৰয়োজন। আৰু শ্ৰদ্ধা তেতিয়া আহিব যেতিয়া আমি যিকোনো এটা বিষয়ৰ মাহাত্ম্য গম পাওঁ। ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ য'ত শ্ৰৱণ কীৰ্তন হয়, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা তত্ত্ব আগমন ঘটে, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। আৰু শ্ৰোতাৰ হৃদয়ত এই 3টা তত্ত্বই থিতাপি লয়। যিমান ভাগৱতৰ কথা আমি শুনিম, সিমান হৃদয়ত ভক্তি বস্তু, জ্ঞান আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য, এই 3টা বস্তু তৰুণ হৈ গৈ থাকিব। ব্যাসদেৱে ইয়াকো লিখিছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক।
তাত কৈছে যিখন ঘৰত ভাগৱতৰ কথা হয় সেই ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হয় আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। সেইকাৰণে গুৰুজনাই তীৰ্থ ভ্ৰমণত গুৰুত্ব দিয়া নাই। আপোনাৰ নিজৰ গৃহখন তীৰ্থলৈ ৰূপান্তৰিত কৰক। কেনেকৈ? ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰক, পুৱা গধূলি অলপমান হ'লেও কৰক, অভ্যাস কৰক। গুৰুজনাই ভাগৱতৰ পৰা সাৰাংশ আনি কীৰ্তন দিছে। কীৰ্তন ভাগ পুৱা গধূলি অকণমান পাঠ কৰক। যদি আমি ভগৱান কৃষ্ণৰ লীলাসমূহ নিয়মিতভাৱে যদি শ্ৰৱণ কীৰ্তন কৰোঁ আমাৰ গৃহত, গৃহভাগে আমাৰ তীৰ্থলৈ ৰূপান্তৰিত হ'ব। আৰু ব্যাসদেৱে গেৰেণ্টি দিছে, যদি আপুনি নিয়মিতভাৱে প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ অভ্যাস যদি গঢ় দিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব আৰু সেইখন ঘৰত কোনো কাৰণত কোনো পাপ থাকিব নোৱাৰিব। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হৈছে। একাদশ স্কন্ধত আমি পাম প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে এক নিৰ্জন স্থানত লগ কৰি, বিৰল স্থানত লগ কৰি প্ৰভু ভগৱন্তক এটা প্ৰশ্ন কৰিছিল, হে প্ৰভু, তদ বিয়োগেন তে ভক্তম কথম স্থাস্যন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। হে প্ৰভু, তুমি যে কৈছা বৈকুণ্ঠ প্ৰয়াণ মই কৰিম, এতিয়া বৈকুণ্ঠলৈ গুচি যাম। যদি তুমি বৈকুণ্ঠলৈ গুচি যোৱা, তেতিয়া তোমাৰ ভক্তসকলে কি কৰিব? এতিয়াতো তোমাক দৰ্শন কৰিছে, তোমাৰ পৰা আদেশ লৈছে, উপদেশ লৈছে। যদি তুমি বৈকুণ্ঠলৈ গুচি যোৱা, এই ভকতসকলে কি অৱলম্বন কৰিব? কাৰণ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো ভকতৰ কাৰণে সহজ খাদ্য নহয়। ইতি উদ্ধৱ বাচ শ্ৰুতুৱা প্ৰভাসে চিন্তয়দ হৰি ভক্ত অৱলম্বনাർത്থায় কিম বিধেয়ম ময়েতি চ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬০ নম্বৰ শ্লোক। উদ্ধৱৰ কথাখিনি শুনা পাই ভগৱান কৃষ্ণই প্ৰভাস ক্ষেত্ৰত চিন্তা কৰিলে, মই ভকতসকলক কি দি যাম এতিয়া? আৰু তেওঁ কৃপা কৰি আমাক দি থৈ গ'ল যে তেওঁ উদ্ধৱক ক'লে যে মই ভাগৱত সাগৰৰ মাজত বিলীন হৈ থাকিম। স্বকীয়ম য়দ ভৱে তেজতচ্চ ভগৱতে অদধাত তিৰোধায় প্ৰবিষ্ট অয়ম শ্ৰীমদ ভগৱত অৰ্ণৱম। পদ্মপুৰাণ উত্তৰখণ্ড ৩য় অধ্যায় ৬১ নম্বৰ শ্লোকত লিখা আছে, ভগৱান কৃষ্ণই উদ্ধৱক ক'লে, চিন্তা নকৰিবা উদ্ধৱ, মই মোৰ যিমান বল বীৰ্য শক্তি সমস্তখিনি লৈ ভাগৱত মহাসাগৰৰ মাজত বিলীন হৈ থাকিম। আৰু লগে লগে ঘোষণা দিলে, তেনেয়ম বাংময়ী মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পঠত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। তাত লিখিছে যে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, অৰ্থাৎ প্ৰতিটো শব্দত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে, পৰম আনন্দ বিৰাজমান হৈ আছে। কেৱল আমি সন্তোষিত মনেৰে পান কৰিব লাগে। আৰু যদি আমি সন্তোষ মনে পান কৰোঁ, তেতিয়াহ'লে অন্য শাস্ত্ৰৰ প্ৰতি আমাৰ মনেই নাযাব। ইয়াত এনেকুৱা আনন্দ আছে, কাৰণ ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। কি হ'ব ভাগৱত শুনিলে? সাধাৰণ কথা যদি আমি শ্ৰৱণ কৰোঁ, সাধাৰণ গ্ৰাম্য কথা, আপোনাক কোনোবাই কৈ দিলে বাপজনাক দেখিবলৈ ধুনীয়া লাগিছে, আমাৰ ফূৰ্তি আহি যায়। কোনোবাই যদি অকণমান বেয়াকৈ ক'লে আমাৰ দুখ লাগে, ক্ৰোধ আহে। মানে সাধাৰণ কথাবিলাকেও আমাৰ হৃদয়ত প্ৰৱেশ কৰি এটা ৰসায়নৰ সৃষ্টি কৰে, যাৰ কাৰণে আমাৰ অনুকূল হ'লে আমাৰ ভাল লাগে আৰু আমি নিবিচৰা ধৰণে প্ৰতিকূল হ'লে আমাৰ বেয়া লাগে। সাধাৰণ কথাবিলাকেও আমাৰ হৃদয়ত সোমাই ৰূপান্তৰ ঘটাই আমাক ৰসায়নৰ সৃষ্টি কৰে। তেনে ক্ষেত্ৰত ভাগৱতৰ প্ৰতিটো শব্দ কৃষ্ণময়। এই কৃষ্ণময় শব্দ যেতিয়া আপোনালোকৰ কৰ্ণৰ ৰন্ধ্ৰেদি হৃদয়ত যেতিয়া প্ৰৱেশ কৰিব, মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। আমাৰ হিয়াখন নিৰ্মল কৰিব। আৰু হৃদয় যেতিয়া নিৰ্মল হ'ব, আপুনি ভগৱানক বাহিৰত দৰ্শন কৰিব নালাগে নহয়। দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ।
যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে আছে হৰি সবাৰো হিয়াত ইয়াত আছে ঈশ্বৰ আমি দেখা নাপাওঁ কিয় কাৰণ আমাৰ চকুৰ ওপৰত এখন পৰ্দা আছে মলিনতাৰে ঢাকি ৰাখিছে আপুনি ৰাতিপুৱা খোৱাৰ পৰা উঠি আইনাখনৰ ওচৰত যদি থিয় হয় আৰু আগদিনা ধুমুহাত যদি ধূলি মাকতি পৰি আইনাখনৰ ওপৰত এটা ধূলিৰ যদি এটা লেয়াৰ পৰি আছে আপুনি নিজৰ মুখখন সন্মুখত থাকিলেও দেখা নাপাব আইনাখন আগতে চাফা কৰিব লাগিব তেতিয়া আপুনি নিজক দেখা পাব আৰু সেই হৃদয়খন তেনেকৈ চাফা কৰাৰ এটাই মাত্ৰ উপায় দি থৈ গৈছে সেইটোৱে হৈছে শ্ৰৱণ আৰু কীৰ্তন কিমান সুন্দৰ কিমান সাইন্টিফিক যিমান আমি ঈশ্বৰৰ কথা শুনিম ব্যাসদেৱে ইয়ালৈকো লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই কিন্তু জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত বহুত জন্মৰ পুণ্যৰ ফলতহে মানুহে ভাগৱত শুনিবলৈ পায় পুণ্য নাথাকিলে আপোনালোক আহিব নোৱাৰে পাপী আৰু পুণ্যৰ প্ৰমাণ ইয়াতেই অজিন পাতকী আত নাপাতিবে কাণ পাপৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ যিসকল পাপত নিমগ্ন হৈ আছে তেওঁলোকে ইয়ালৈ আহিব নোৱাৰে আঁতৰাই দিব ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ আমাৰ সনাতন ধৰ্মৰ মূল বেদ 4খন ঋক সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4:20 ভাগৱত প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত লিখিছে ঋকবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ 4খন মূল বেদ সনাতন ধৰ্মৰ মূল এই বেদৰ আকৌ 4টা ভাগ আছে সংহিতা ব্ৰাহ্মণ্য আৰণ্যক আৰু বেদান্ত মানে উপনিষদ বেদৰ সাৰবিলাক উপনিষদত আছে যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে জৈস্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদজোকাত সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই সেইকাৰণে ভাগৱত এনেকুৱা এখন গ্ৰন্থ যে আমাৰ সনাতন ধৰ্মৰ সমস্ত গ্ৰন্থৰ সাৰ বস্তু আনি পেলাই ইয়াত থোৱা আছে থবই লাগিব কাৰণ যাৰ মাজত ভাগৱতৰ কথোপকথন হৈছে 28,000 ঋষি নৈমিষাৰণ্যত একত্ৰিত হৈ এনেকৈ বহিছে ভাগৱত কৈছে সুত মুনিয়ে আৰু শৌনকে প্ৰথমেই ক্লিয়াৰ কৰি দিছে ভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অথ সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানানাম যেন আত্মা সম্প্ৰসিদতি 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত কৈছে বিভিন্ন শাস্ত্ৰ আছে বিভিন্ন কৰ্মৰ কথা কৈছে সেইকাৰণে তুমি সাৰটো উদ্ধাৰ কৰি আমাক কোৱা যেনে সনাতন ধৰ্মত আমাৰ হিন্দু ধৰ্ম বুলি কৈ আছো ৰামায়ণ মহাভাৰত দুখন মহাকাব্য আৰু এখন গীতা শ্ৰীমদ ভগৱত গীতা মহাভাৰতৰ ভিতৰৰ বস্তু ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে নাম দিছে শ্ৰীমদ ভগৱত গীতা মহাভাৰতৰ ভিতৰৰ হলেও গীতা এখন সুকীয়া গ্ৰন্থ যদি ভাগৱত শ্ৰৱণ কৰোঁ ইয়াত আপোনালোকে উপনিষদৰ সাৰ পাব মহাভাৰতৰ ইয়াত সাৰ পাব ৰামায়ণৰ কথা পাব আৰু গীতাৰ সাৰ পাব সমস্ত থুপ খুৱাই থোৱা আছে ভাগৱত ভক্তি গ্ৰন্থৰ বাবে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আৰু কতো বিচাৰি নাপায় কেৱল ভাগৱত 28,000 ঋষিমুনি একত্ৰিত হৈছে শৌনকে প্ৰশ্ন কৰিছে তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যদ বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তদ না সংসিতুমৰ্হসি 1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত শৌনকে প্ৰশ্ন আগবঢ়াই দিছে কলি যুগৰ মানুহৰ বাবে কল্যাণকাৰক
শ্ৰেষ্ঠ কৰ্মটো কি, মানে আমি কি কৰিলে পৰম আনন্দ লাভ কৰিব পাৰিম, পৰম গতি লাভ কৰিব পাৰিম। কলিযুগৰ মানুহৰ আয়ুস কম, প্ৰায়েনা অল্পায়ুষ সভ্য কালৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয় মন্দিয় ভাগ্যহী উপদ্ৰতা। ভাগ্যহীন হ'ব, স্মৃতিশক্তি হ্ৰাস পাব, আয়ুস কম। গতিকে ইমান কম সময়ৰ ভিতৰত পৰম গতি লাভ কৰিব পৰা যদি কিবা উপায় আছে আমাক দিয়া। আৰু তেতিয়া সুতমুনিয়ে সমস্ত শাস্ত্ৰৰ কথা ৰোমন্থন কৰি এটা শ্লোকত কলিযুগৰ মানুহৰ কি কৰ্তব্য হোৱা উচিত তেওঁ প্ৰকাশ কৰিলে। সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতু কি অপ্ৰতিহত য়েন আত্মা সম্প্ৰসিদ্ধতি। 1, 2, 6। কলিযুগৰ মানুহৰ পৰম ধৰ্ম হৈছে কেৱল কৃষ্ণত ভক্তি। শৰ্ত দিলে দুটা, অহেতুকি অপ্ৰতিহত। অহেতুকি মানে হেতু নথকা, নিষ্কামভাৱে। অপ্ৰতিহত মানে মাজত কোনো ব্ৰেক নথকা, নিৰন্তৰ কণ্টিনিউভাৱে। এই দুটা শৰ্ত মানি যদি আমি কৃষ্ণত ভক্তি কৰোঁ তেতিয়াহ'লে আমি পৰম আনন্দ লাভ কৰিব পাৰিম। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এষ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। 2:10:1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। 10টা লক্ষণৰ কথা কৈছে, সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানো নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণ ভাগৱতে কৈছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। প্ৰথম আহিছে সৰ্গ, তৃতীয় স্কন্ধত আদি সৃষ্টি, প্ৰলয়ৰ পাছত এই জগতখন যিখন আমি দেখা পাইছোঁ কেনেকৈ সৃষ্টি হ'ল তাৰ বিষয়ে তৃতীয় স্কন্ধত লক্ষণ সৰ্গ। চতুৰ্থ স্কন্ধ বিসৰ্গ, ব্ৰহ্মাৰ দ্বাৰা কেনেকৈ বিস্তাৰ হ'ল, ছেকেণ্ডেৰী সৃষ্টিৰ বিষয়ে আহিছে বিসৰ্গ চতুৰ্থ স্কন্ধত। পঞ্চম স্কন্ধ লক্ষণ স্থান ভূগোল আৰু খগোলৰ বিষয়ে সম্পূৰ্ণৰূপে আপোনালোকে জানিব পাৰিব পঞ্চম স্কন্ধত। ষষ্ঠ স্কন্ধ পোষণ, প্ৰভু ভগৱন্তই জীৱসমূহ কেনেকৈ পোষণ কৰে, অজামিল উপাখ্যান, বৃত্তাসুৰ বধ, চিত্ৰকেতু উপাখ্যান, বিভিন্ন কাহিনীৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ উতি, উতি মানে বাসনা, 15টা অধ্যায়, 5টা অধ্যায়ত দৈবিক বাসনা, 5টা অধ্যায়ত আসুৰিক বাসনা আৰু 5টা অধ্যায়ত মানৱীয় বাসনাৰ কথা বৰ্ণনা কৰিছে। দৈবিক বাসনাৰ কথা বুজাবলৈ প্ৰহ্লাদ চৰিত্ৰ, আসুৰিক বাসনাৰ কথা বুজাবলৈ হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা, মানৱীয় বাসনাৰ কথা বুজাবলৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা, যদিও অসমীয়া ভাগৱতত অনুবাদত বৰ্ণাশ্ৰম ধৰ্মৰ কথাখিনি অনা নাই। কাৰণ ভক্তি মাৰ্গত আমি এটাই জানো যে নহো জানা আমি 4 জাতি 4 আশ্ৰমী নোহোৱাতি। কি আমি দাসৰো দাস তান দাস ভৈলো আমি। গতিকে ইয়াত বৰ্ণাশ্ৰমৰ কথাখিনি অনা নাই। অষ্টম স্কন্ধ মনন্তৰ, মনু আৰু মনুপুত্ৰসকলৰ কথা। নৱম স্কন্ধ ঈশানু, ৰাজবংশাৱলী, সূৰ্যবংশ চন্দ্ৰবংশৰ ৰজা মহাৰাজাৰ কথা জানিবৰ বাবে নৱম স্কন্ধ পঢ়িব লাগিব। দশম স্কন্ধ নিৰোধ, 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশমত। আটাইতকৈ ডাঙৰ 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। একাদশ স্কন্ধ, যি এতিয়া আমি পদৰ লগত যাম, লক্ষণ হৈছে মুক্তি। দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। যদিও 10টা লক্ষণ ভাগৱতে বৰ্ণনা কৰিছে, আপোনালোকে প্ৰথমতে ভাগৱতৰ লক্ষ্যটো বুজি লওক। ভাগৱতৰ লক্ষ্য কি? ফুটবল খেলোতে আপোনালোকে দেখা পায় দুটা পক্ষত 11টা প্লেয়াৰ, বল মাত্ৰ এটা। দুইটা পক্ষৰ এটাই টাৰ্গেট থাকে যে বিপৰীত পক্ষৰ গ'ল পোষ্টত গৈ বল দিয়া, তাত গ'ল দিয়া। লক্ষ্যটো নিৰ্ধাৰণ হৈ থাকে আৰু তেওঁলোকে নিজৰ মাজত পাছ কৰিলেও ইফাল সিফাল কৰিলেও লক্ষ্যস্থানটো পাহৰি নাযায়, টাৰ্গেটটো তেওঁলোকৰ ফিক্স থাকে। এইটো হৈছে বিপৰীত পক্ষৰ গ'ল পোষ্ট।
ভাগৱতেও বিভিন্ন কাহিনী যদিও কৈছে, লক্ষ্য কিন্তু এটাত গৈছে, সেইটো হৈছে আশ্ৰয়, শৰণ ক'ত ল'ব। আৰু ব্যাসদেৱে স্বীকাৰ কৰিছে, দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে যে দশম লক্ষণটো মানে আশ্ৰয়। আশ্ৰয়টো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। ভাগৱত আগবাঢ়িছে, আহি আমি একাদশ পালোহি স্কন্ধ, নিমি নৱসিদ্ধ সংবাদ চলি আছে। আমি সকলোৱে জানো নিমি ৰজাই যজ্ঞ কৰি আছিল, তেনে সময়তে 9জন সিদ্ধ সেই যজ্ঞস্থলীত প্ৰৱেশ হ'ল। কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ পিপ্পলায়ন অগ্নিহোত্ৰ অভিহোত্ৰ শুদ্ধ দ্ৰুমিল চামস কৰ ভাজন, এই 9জন হৈছে নৱসিদ্ধ। তেওঁলোকক দেখা পায় নিমি ৰজাই প্ৰথমেই ক'লে দুৰ্লভ মানুষ দেহ দেহিনাম ক্ষণভংগুৰ তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম 11:2-29 একাদশ স্কন্ধ 2য় অধ্যায় 29 নম্বৰ শ্লোকত নিমিয়ে নৱসিদ্ধক কৈছে, হে সন্তসকল, দুৰ্লভম মানুষ দেহ দেহিনাম ক্ষণভংগুৰ, মানুহৰ দেহ পোৱাটো অতি দুৰ্লভ, যদিও ই ক্ষণভংগুৰ খন্তেকীয়া, তাতকৈও দুৰ্লভ হৈছে বৈকুণ্ঠ প্ৰিয় দৰ্শনম, মানে ভকতৰ সংগ পোৱা, বৈকুণ্ঠক ভাল পোৱা লোকক দৰ্শন পোৱাটো, এইটো এটা দুৰ্লভ বস্তু। নৱসিদ্ধক লগ পোৱাৰ পাছত সময় নষ্ট নকৰি 9টা প্ৰশ্ন আগবঢ়াই দিছে। কোন ভাগৱত ধৰ্ম ভক্ত বুলি কাক, কোন মায়া কোন বা প্ৰকাৰে তৰে তাক, কোন ভাগৱত ধৰ্ম কি, ভক্ত মানে কি, কোন মায়া কোন বা প্ৰকাৰে তৰে তাক, কাক বুলি ব্ৰহ্ম কৰ্মযোগ কাৰ নাম, উপজিয়া কেশৱে কৰন্ত কোন কাম। ব্ৰহ্ম বুলি কাক কয়, কেশৱে উপজি কি কাম কৰিছে, কোন যুগ ধৰ্ম অভক্তৰ কোন গতি, যুগ ধৰ্ম কি, অভক্তৰ গতি কি, এই নৱগোটা প্ৰশ্ন পুছিলা নিপতি। তাৰে এটা প্ৰশ্ন আজি আমি এতিয়া ল'ম 9ম অধ্যায়ত 7ম অধ্যায়ত। এই নাৰায়ণৰ বিৱৰণটো আহিছে ভগৱানৰ বিষয়ে, ভগৱাননো আচলতে কোন। এতিয়া আমি পদৰ লগে লগে যাম। ইয়াত আহিছে নাৰায়ণৰ ৰূপ কথন, পুনৰপি নৃপতি পুচন্ত প্ৰণিপাত, শুনা মহা সিদ্ধ সব সদোহ তোমাত, বোলা তৰৈ নাৰায়ণ পৰেশে মায়াক, কোন নাৰায়ণ পৰ কহিও কটাক। নৱসিদ্ধই প্ৰথমতেই কোন মায়া কোন বা প্ৰকাৰে তৰে তাক, মায়া কি আৰু মায়াৰ পৰা তৰণ উপপৰা উপায় কি, এই বিষয়ত ক'লে যে যিসকল নাৰায়ণ পৰ হয়, অৰ্থাৎ ভগৱান কৃষ্ণত যোনে শৰণ ল'লে, যি কৃষ্ণত নিজকে অৰ্পণ কৰি দিলে, তেওঁলোকেহে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰে। অৰ্জুনক গীতাত কৈছে, দৈবহি এষ গুণময়ী মম মায়া দূৰত্বয়া মাম এব ইয়ে প্ৰপদ্যন্তে মায়া মেতাম তৰন্তিতে 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক, ইয়াৰ পৰা তেওঁহে পৰিত্ৰাণ পাব পাৰিব যিজনে কেৱল মোত শৰণ ল'লে। মাম এব মানে কেৱল, যোনে মোক কেৱল মাত্ৰ শৰণ ল'লে তেওঁহে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এতিয়া যিহেতু ইয়াতো সিদ্ধসকলে ক'লে যে মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নাৰায়ণ পৰ হ'ব লাগিব, মানে কৃষ্ণৰ একান্ত ভকত। নিমি ৰজাৰ মনত প্ৰশ্ন আহিছে, নাৰায়ণনো কি, কোন হ'ব এজন। সেইকাৰণে ইয়াত কৈছে, পুনৰপি নৃপতি পুচন্ত প্ৰণিপাত, শুনা মহা সিদ্ধ সব সদোহ তোমাত। তোমাক মই পুনৰ সুধিছোঁ, কি সুধিলে, বোলা তৰৈ নাৰায়ণ পৰেশে মায়াক, তোমালোকে ক'লে যে নাৰায়ণ পৰ হ'লেহে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব, কোন নাৰায়ণ পৰ কহিও আমাক, কহিও কটাক। এই নাৰায়ণ পৰ কি বস্তু, এইটো মোক বুজাই দিয়া। কোনোবা কৰন্ত কৰ্ম প্ৰভু নাৰায়ণ, চিনায়ুক মোততান স্বৰূপ লক্ষণ, সংসাৰ তাপত মৰো বিষয় বিষাদে
হেন বা তৰিবে পাৰো তোমাৰ প্ৰসাদে। কোনবা কৰন্ত কৰ্ম প্ৰভু নাৰায়ণ, যিজন নাৰায়ণ পৰ হ'বলৈ তোমালোকে উপদেশ দিলা, এই নাৰায়ণেনো কি কাম কৰে, তেওঁ কেনেকুৱা, লক্ষণসমূহ কি? সংসাৰ তাপত মৰো বিষয় বিষাদে, হেন বা তৰিব পাৰো তোমাৰ প্ৰসাদে। সংসাৰৰ তিনি তাপত আমি তাপিত হৈ আছোঁ, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক। আদি দৈবিক, আজি কিছুদিনৰ আগতে আপোনালোকে গম পাইছিল 42 ডিগ্ৰী চেলচিয়াছ যেতিয়া হৈছিল, এইটো আদি দৈবিক। ক'ৰবাত ভূমিকম্প আহিল, ক'ৰবাত বানপানী আহিল, হঠাৎ দ্ৰব্য দোষত অহাবিলাক আদি দৈবিক তাপ। আৰু এটা হৈছে আদি ভৌতিক। ভৌতিক শব্দটো ভূতৰ পৰা আহিছে, ভূত মানে প্ৰাণী। বিভিন্নজনে বিভিন্ন ধৰণে ব্যাখ্যা কৰে। ভূত মানে প্ৰাণীক বুজাইছে, প্ৰাণীৰ দ্বাৰা যদি আমি কিবা কষ্ট পাইছোঁ, কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, মানুহে কিবা দিছে, বিভিন্ন প্ৰাণীৰ দ্বাৰা যিমানবিলাক তাপ পাইছোঁ, এইটো হৈছে আদি ভৌতিক। আৰু এটা হৈছে আধ্যাত্মিক। আধ্যাত্মিক তাপ দুই ধৰণৰ, এটা হৈছে শৰীৰৰ আৰু এটা হৈছে মনৰ। শাৰীৰিকভাৱে আমি বিভিন্ন অসুখ অশান্তিত ভুগি আছোঁ, এইটো এটা তাপ। আৰু এটা হৈছে মানসিকভাৱে বিভিন্ন ধৰণৰ চিন্তাই আমাক জুৰুলা কৰি ৰাখিছে, সেইটো এটা তাপ। এই তাপবিলাকে আমাক জুমুৰি দি ধৰি আছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাক সেই উপায় যিটো দিছা, এইটো ভালদৰে বুজাই দিয়া, যাতে কথাখিনি বুজিলে হেন বা তৰিবে পাৰো তোমাৰ প্ৰসাদে, যাতে তোমাৰ কৃপাত আমি এই কষ্টবিলাকৰ পৰা যাতে পাৰ পাব পাৰোঁ। শুনিয়া প্ৰবুদ্ধে পাছে দিলন্ত উত্তৰ, শুনা কহো নাৰায়ণ তত্ত্ব নিপবৰ। তেওঁলোকৰ মাজত কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ, 4 নম্বৰৰ যিজন সিদ্ধ প্ৰবুদ্ধ, তেওঁ উত্তৰ দিছে এই নাৰায়ণ কি বুজাইছে। এতিয়া সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষীৰূপে থাকন্ত সাক্ষাৎ। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক। কি ক'লে নাৰায়ণ, কাৰ কথা ক'লে? যিজনে সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন হেতু, প্ৰত্যেকটো কৰ্মৰ এটা কাৰণ থাকে। যেনেকৈ এইখন সংসাৰ সৃষ্টি হৈছে, কিবা এটা হেতু, ইয়াৰ কিবা এটা কাৰণ। এই কাৰণৰো কাৰণ যিজন, সেইজন ঈশ্বৰৰ কথা কৈছে। যোনজনে এই প্ৰপঞ্চৰ সৃষ্টি কৰিছে, কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিলে, যাৰ কৃপাত পালিত হৈ আছে আমি জীৱবিলাক, লালিত পালিত হৈ আছোঁ। আৰু প্ৰলয়ৰ সময়ত যিজনৰ কৃপাত সংহাৰ হয়, সেই হেতুটোৰ কথা ক'লে। আৰু নাৰায়ণ কোনজন? যিজনে আমাৰ 4টা মনৰ অৱস্থাত সাক্ষী ৰূপে আছে প্ৰতিটো মুহূৰ্ত। আমাৰ মানুহৰ মনৰ 4টা অৱস্থা আছে। এটা হৈছে জাগ্ৰত অৱস্থা, এটা হৈছে স্বপ্ন অৱস্থা, এটা হৈছে গভীৰ নিদ্ৰা, আৰু এটা হৈছে সমাধি। বৰ্তমান আমি যিটো অৱস্থাত আছোঁ, এইটোক জাগ্ৰত বুলি কয়। কিয় কয়? কাৰণ আমাৰ শৰীৰটো সক্ৰিয় হৈ আছে বৰ্তমান, আৰু মনটো সক্ৰিয় হৈ আছে। এই অৱস্থাটোক জাগ্ৰত অৱস্থা বুলি কৈছে। যেতিয়া আমি ৰাতি শুই যাওঁ, শুই গ'লে শৰীৰটো নিষ্ক্ৰিয় হ'লেও কেতিয়াবা কেতিয়াবা মনটো সক্ৰিয় হৈ থাকে। সেই সময়ত মনলৈ বহুত চিন্তা আহে, মনটো বিভিন্ন ঠাইত ভ্ৰমণ কৰি ফুৰে, আৰু আমি দেখা পাওঁ তেতিয়া, সেই দেখা যে পাওঁ টোপনিত, এইটোক স্বপ্ন অৱস্থা বুলি কৈছে। তৃতীয় অৱস্থাটো হৈছে গভীৰ নিদ্ৰা। আমি কেতিয়াবা ৰাতি শুই যাওঁ, মনটো নিষ্ক্ৰিয় হৈ যায়। শৰীৰ নিষ্ক্ৰিয় হোৱাৰ লগে লগে মনটো যদি নিষ্ক্ৰিয় হৈ যায়, তেতিয়া আমি একো গম নাপাওঁ। ধৰি লওক ৰাতি 10টা বজাত আপোনালোক শুলে, কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে ৰাতিপুৱা 6টাত উঠি আমি কওঁ যে কালি 10টাত যি পৰিলোঁ আৰু ৰাতিটো টোপনি নাই, কি গম নাপাওঁ, ৰাতিপুৱা 6টাতহে সাৰ পাইছোঁ। অৰ্থাৎ এই গোটেইখিনি সময় কি হ'ল আপোনালোকে গম নাপায়। কিন্তু ইণ্টাৰেষ্টিং কথা এটা, আমি যে কওঁ ৰাতিপুৱা উঠি কালি 10টাত পৰিলোঁ, ৰাতিপুৱা 6টাতহে সাৰ পাইছোঁ, একেবাৰে মই গম নাপাওঁ।
এই গম নেপাওঁ বুলি আপোনালোকে কেনেকৈ গম পালে? গম নেপাওঁ বুলি যে আমি গম পাইছোঁ কেনেকৈ? তাৰ মানে আপুনিতো শুই গ'ল, আপোনাৰ শৰীৰটো টোপনিত লালকাল, আপোনাৰ মন নিষ্ক্ৰিয়, 10টাত শুই গ'ল, ৰাতিপুৱা 6টাত উঠিল, আৰু আপুনি কৈছে যে কালি যি পঢ়িলোঁ আৰু ৰাতিটো গম নেপাওঁ। আপুনি গম নেপাওঁ বুলি কেনেকৈ গম পালে? আপুনিতো শুই আছিলে। তাৰ মানে সেইকণ সময়তো কোনোবা এজন অন্তৰ্যামী ৰূপে আমাৰ শৰীৰত বিৰাজমান হৈ আছে। আৰু মনৰ চতুৰ্থটো অৱস্থা হৈছে শৰীৰটো সক্ৰিয় হৈ থাকে, মনটো চিন্তা শূন্য কৰি দিয়ে, যিটোক আমি ধ্যানত সমাধিত থকা বুলি কওঁ। মানে যেতিয়া ধ্যান কৰি পেলাই শৰীৰটো সক্ৰিয় হোৱাৰ পাছতো মনটোৰ চিন্তাবিলাক সম্পূৰ্ণৰূপে শূন্য কৰি আত্মা পৰমাত্মাৰ মিলন কৰাব পাৰে, অৰ্থাৎ সমাধিত ব্ৰহ্মক যেতিয়া সাক্ষাৎ কৰি থাকে, বাহ্যিক ক্ৰিয়াকলাপবিলাক গম নাপায়। যেনেকৈ শমিক মুনিৰ হৈছিল। শমিক মুনি যেতিয়া ধ্যানত আছিল, পৰীক্ষিত তেওঁৰ ওচৰলৈ গৈছে, পৰীক্ষিতে পানী বিচাৰিছিল, মোৰ পিয়াহ লাগিছে পানী দিয়া, কিন্তু শমিকে গম নাপায়। কিয়? কাৰণ তেওঁ সেই সময়ত সমাধিত ব্ৰহ্মক দৰ্শন কৰি আছে, বাহ্যিক ক্ৰিয়াকলাপবিলাক একো গম পোৱা নাই। এই মনৰ চাৰিওটা অৱস্থাত যিজন সচেতন হৈ থাকে, সেইজনক ইয়াত নাৰায়ণ বুলি প্ৰবুদ্ধই চিনাকি কৰাই দিছে। কি কৈছে? সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, জাত পৰে পৰম ঈশ্বৰ নাহি কেৱ, জাগন সপন যিটো নিৰ্ভৰ নিদ্ৰাত, সমাধিত একৰূপে থাকন্ত সাক্ষাৎ, সচেতন কৰা একদশ ইন্দ্ৰিয়ক, বিভিন্ন ভাগৱতত আছে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, একেই কথা। এই ইন্দ্ৰিয়সমূহক যোনে সচেতন কৰি ৰাখিছে, এজন মানুহৰ যেতিয়া মৃত্যু হয়, হাত ভৰি একেই থাকে, হাত ভৰি নাক মুখ চব একে থাকে, চোতালত পেলাই থোৱা থাকে, ওপৰত বগা কাপোৰ দি ঢাকি থোৱা থাকে, আৰু আমি ওচৰলৈ গৈ পেলাই মাত্ৰ এটা কথা কওঁ, চিজ বাপজনা গুচি গ'ল, কালি সন্ধিয়া লগ পাইছিলোঁ, ফোনত কথা পাতিছিলোঁ, আজি পুৱাই গ'ল, কিন্তু যোৱা নাই, পেলাই থৈছে চোতালত। সেই একেই হাত ভৰি নাক মুখ চব আছে, তথাপিও আমি কৈ আছোঁ যে গ'ল বুলি। তাৰ মানে এই ইন্দ্ৰিয়বিলাক থাকিও একো কাম নাই। এতিয়া যিটো শক্তিয়ে, যিটো চৈতন্য শক্তিয়ে এই অচেতন ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছিল, সেইজনক পৰমাত্মা বুলি কৈছে, সেইজনক নাৰায়ণ বুলি ইয়াত চিনাকি কৰাই দিছে।